ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰি আৰু সিহঁতৰ সমাধান অপনয়ন পদ্ধতিয়ে কেনেকৈ কৰিব লাগে এই ভিডিঅ'টোৰ জৰিয়তে শিকাব চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাই গৈ থাকিবা। এতিয়া প্ৰথম প্ৰশ্নটো চোৱা, যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ, এটা ভগ্নাংশ হৈ গৈ 1। আকৌ কৈছে আমি যদি অকল হৰটোতে 1 যোগ কৰোঁ তেন্তে ই হৈ গৈ 1/2। আমাক ভগ্নাংশটো কি সুধিছে, গতিকে আমি লিখি ল'ম লেট বা ধৰা হ'ল ভগ্নাংশটো x/y। এতিয়া ওপৰটোক আমি কি বুলি কওঁ? ওপৰটোক আমি কি বুলি কওঁ? লব বুলি কওঁ, আৰু তলটোক আমি কি বুলি কওঁ? হৰ বুলি কওঁ। এতিয়া চোৱা তোমালোকে, এতিয়া প্ৰথম চৰ্তত কি কৈছে? প্ৰথম চৰ্তমতে কি কৈছে আমাক সেইটো চাম। যদি আমি লবত 1 যোগ কৰোঁ, এতিয়া ভগ্নাংশটো লিখি লৈছোঁ x/y। আমি লবত যদি 1 যোগ কৰোঁ তেনেহ'লে হৰৰ পৰা আমি কি কৰোঁ? 1 বিয়োগ কৰোঁ, তেনেহ'লে ভগ্নাংশটো কিমান হয় কি কৈছে? 1, অৰ্থাৎ 1/1 হয়। ইমানখিনিলৈকে যদি তোমালোকে কৰিব পাৰা, বাকীখিনি নিজে ধুনীয়াকৈ উলিয়াই ল'ব পাৰিবা। এতিয়া আমি এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব? এইখিনি কৰিম, এইখিনি কৰিম। এতিয়া x + 1ক 1 কৰিলে কিমান হ'ব? x + 1 হ'ব, সমান y - 1ক কৰিলে y - 1 হ'ব। এতিয়া আমি কি কৰিম? yটো ইফালে আহিলে কি হ'ব? মাইনাছ হ'ব, ইজুকেল -1, প্লাছটো সমান চিহ্ন ইফালে গ'লেগে -1 হ'ব। x - y ইজুকেল মাইনাছে কি হ'ব? প্লাছ হয়। 1 আৰু 1 যোগ কৰিলে আমি কিমান পাম? 2 পাওঁ, কিন্তু চাইনটো কি হ'ব? মাইনাছ হ'ব। এইটোক আমি ধৰি ল'লোঁ 1 নম্বৰ সমীকৰণ। এতিয়া আমি তাৰ পাছৰ ডোখৰ পঢ়িম। পাছৰ ডোখৰক আমাক কি কৈছে চোৱা তোমালোকে। আমি যিহেতু ইয়ালৈকে পঢ়িলোঁ, এতিয়া আমি যদি ইয়াৰ পৰা পঢ়িম। আমি যদি অকল হৰটোতহে 1 যোগ কৰোঁ তেন্তে ই হৈ গৈ 1/2। ইয়াক আমি কৰি ল'ম। এতিয়া দ্বিতীয় চৰ্তমতে লিখি ল'ম। এতিয়া দ্বিতীয় চৰ্তমতে আমাক কি কৈছে? দ্বিতীয় চৰ্তমতে আমি পাম কি? যদি অকল হৰটোতহে 1 যোগ কৰোঁ, হৰটোত 1 যোগ কৰিব কৈছে x/y। এতিয়া আমি হৰটো কোনটোত পাইছিলোঁ? হৰটো তলটো হয়, y + 1 যোগ কৰোঁ তেন্তে ই কিমান হয়গৈ কৈছে? 1/2 হয়গৈ। এতিয়া আকৌ আমি ইয়াক ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি xৰ লগত 2 পূৰণ কৰিলে কিমান হ'বগৈ? 2x হ'ব, ইজুকেল 1ৰ লগত যদি y + 1 পূৰণ কৰোঁ কিমান হ'ব? y + 1 হ'ব। এতিয়া আমি yটো সমান চিহ্ন এইটোৰ পৰাই লৈ আহিলোঁ, 2x - y ইজ ইকুৱেল 1। ইয়াক আমি ধৰিলোঁ 2 নম্বৰ সমীকৰণ। এতিয়া আমি অপনয়ন পদ্ধতিয়ে সমাধান কৰিম। এতিয়া চোৱা তোমালোকে, অপনয়ন পদ্ধতি কৰিবলৈ হ'লে প্ৰথম যোৰ আমি মিলাই ল'ব লাগে। ইয়াত 2x আছে, ইয়াত অকল x আছে, গতিকে আমি সমীকৰণ 1ক কিহে পূৰণ কৰিব লাগিব? 2য়ে পূৰণ কৰিব লাগিব। এতিয়া লিখিম আমি 1 × 2। এতিয়া 2য়ে যদি সমীকৰণ 1ক পূৰণ কৰা যায় কি হ'ব? 2য়ে যদি xক পূৰণ কৰোঁ 2x হ'ব, -2y হ'ব, ইজ ইকুৱেল -2 × 2 = 4 হ'ব। ইয়াক আমি ধৰি ল'লোঁ 3 নম্বৰ সমীকৰণ। এতিয়া আমি সমীকৰণ 2ক যদি 1এ পূৰণ কৰি দিয়া হয় তেতিয়াহ'লে আমি একেটাকে পাম, 2x - y ইজ ইকুৱেল 1। ইয়াক আমি 4 নম্বৰ সমীকৰণ ধৰি ল'লোঁ। এতিয়া আমি ইয়াক বিয়োগ কৰিম। সমীকৰণ 4ৰ পৰা 3 আমি বিয়োগ কৰি দিম। এতিয়া এই চিনটো কি হ'ব? মাইনাছ হ'ব, যিহেতু প্লাছ আছে, প্লাছটো মাইনাছ হয়, তলৰ চিনটো বদলি হয় আমি জানো যে। এতিয়া মাইনাছটো কি হ'ব? প্লাছ হ'ব, ইয়াত আছে প্লাছটো কি হ'বগৈ? মাইনাছ হ'ব। এইটোতো কেঞ্চেলেই গুচি যাব। ইয়াত কি থাকিলে? প্লাছে মাইনাছে মাইনাছ হ'ল, 2y পৰা y গ'লে থাকিব কিমান? y থাকিব, কিন্তু চাইনটো কি হ'ব? মাইনাছ হ'ব, ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ আছে। এইবোৰ সৰু সুৰা কথাবোৰ তোমালোকে ধ্যান দি গৈ থাকিবা। ইজ ইকুৱেল, এতিয়া মাইনাছে কি হ'ব? প্লাছ হ'ব, প্লাছ হ'লে কি হ'ব? 4 × 5 হ'ব, চাইনটো কি আছে? ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে, গতিকে মাইনাছ হ'ল। ইফালে মাইনাছ আৰু মাইনাছ কেঞ্চেল গুচি গ'ল। এতিয়া আমি y ভেলুটো কিমান পাম? এতিয়া y ভেলুটো পালোঁ 5। এতিয়া আমি কৰিম কি? সমীকৰণ 1ত বা 2ত আমি যিকোনোত বহাইছোঁ, আমি সমীকৰণ 2তে বহাইছিলোঁ। সমীকৰণ 2ত কিহৰ মান পাতিম? yৰ মান পাতিম। yৰ মান পাতি সমীকৰণ 2ত যদি আমি y মান পাতি দিওঁ তেতিয়াহ'লে আমাৰ কি ওলাব?
xৰ মানটো ওলাব এতিয়া সমীকৰণ 2টো কি আছিল 2x - y মানটো 5 আছিল is equal 1 এতিয়া 2x is equal 1 minus 2 সমান চিহ্ন ইফালে গ'লে কি হ'ব plus 5 হ'ব twice x is equal 6 এতিয়া x ৰ ভ্যালুটো আমি কিমান পালো x is equal 6/2 পালো এতিয়া 2 3 গুণ 6 আমি x ৰ ভ্যালুটো ইয়াত পাই গলো নে x ৰ ভ্যালুটো কিমান পালোগে 3 পালো এতিয়া আমাক কি সুধিছে ভগ্নাংশটো সুধিছে এতেকে আমি লিখিব পাৰো এতেকে আমি ভগ্নাংশটো কি বুলি লিখিব পাৰো কে x by y ধৰিছিলো যেহেতু x ৰ ভ্যালুটো আমি 3 পালো আৰু y ভ্যালুটো 5 পালো এতেকে নিৰ্ণয় ভগ্নাংশটো কিমান হ'বগে 3/5 এতিয়া আমি বয়সৰ কথা চাম নূৰ আৰু সুনুৰ বৰ্তমান বয়স উলিয়াম এতিয়া প্ৰশ্নটোত কৈছে 5 বছৰ আগতে নূৰ বয়স সুনুৰ 3 গুণ আছিল 10 বছৰ পিছত নূৰ সুনুৰ 2 গুণ ডাঙৰ হ'ব নূৰ আৰু সুনুৰ বৰ্তমান বয়স কিমান নূৰ আৰু সুনুৰ বৰ ধুনীয়া নাম দিছে ন ইয়াত এতিয়া তোমালোকে কেনেকৈ লিখিব লাগে চাই যোৱা ধৰা হল বা লেট বুলি লিখিলো আমাৰ প্ৰথম লিখিম নূৰ বয়স নূৰ বৰ্তমান বয়স নূৰ বৰ্তমান বয়স কিমান হ'ব x বছৰ ধৰিলো x বছৰ আৰু সুনুৰ বৰ্তমান বয়স সমান y বছৰ এতিয়া আমাক প্ৰশ্নতে কি কৈছে 5 বছৰ আগত বুলি কৈছে আমাক কি কৈছে 5 বছৰ আগতে নূৰ বয়স সুনুৰ 3 গুণ আছিল এতিয়া আমি লিখিম 5 বছৰ আগত নূৰ বয়স আছিল 5 বছৰ আগত নূৰ বয়স কিমান হ'ব x - 5 এতিয়া চোৱা তোমালোকে আগত বুলি ক'লে মাইনাস হ'ব আৰু পাছত বুলি ক'লে প্লাস হ'ব কিয় চোৱা ধৰিলো তোমাৰ বয়স বৰ্তমান 15 বছৰ 5 বছৰ আগত তোমাৰ বয়স কিমান হ'ব 10 বছৰ হ'ব কিন্তু তুমি তেতিয়া কি কৰিবা 5 বছৰটো বৰ্তমান বয়সৰ বা কি কৰিবা মাইনাস কৰিবা এতিয়া বুজি পাইছা নিশ্চয় ঠিক তেনেদৰে 5 বছৰ আগত সুনুৰ বয়স আছিল কিমান হ'ব y - 5 এই দখলৈকে নিশ্চয় বুজিলা তোমালোকে এতিয়া আমি প্ৰথম চৰ্তমতে লিখিম তোমালোকে প্ৰশ্নমতেও লিখিব পাৰা প্ৰথম চৰ্তমতে এতিয়া প্ৰথম চৰ্তমতে আমি কি পাইছিলো এতিয়া প্ৰথম চৰ্তমতে কৈছিলে আমাক কি 5 বছৰ আগতে নূৰ বয়স সুনুৰ 3 গুণ আছিল কৈছে এতিয়া আমি লিখি লম x - 5 is equal y - 5 এতিয়া 5 বছৰ আগত কিমান গুণ আছিল বুলি কৈছিলে নূৰ বয়স সুনুৰ 3 গুণ আছিল গতিকে সুনুৰ বয়সৰ লগত আমি কেৱল 3 গুণটো পূৰণ কৰিব লাগিব তেতিয়াহে নূৰ বয়স আৰু সুনুৰ বয়সটো আমি ইকুৱেল বুলি ধৰিব পাৰিম বা ক'ব পাৰিম এতিয়াটো আমি কৰিলে কি হ'ব x - 5 is equal 3y - 3 5 গুণ 15 হ'ব এতিয়া x - 3y is equal -15 -2 সমান চিহ্ন ইফালে গ'লে কি হ'ব +5 হ'ব এতিয়া আমি x - 3y is equal -10 এইটো আমি প্ৰথম সমীকৰণ পালো নিশ্চয় বুজিলা তোমালোকে প্ৰথম সমীকৰণটো আমি পাই গলো এতিয়া আমি তাৰ পাছৰখিনি পঢ়িম পাছৰখিনি চোৱা তোমালোকে এতিয়া কৈছে 10 বছৰ পিছত নূৰ সুনুৰ 2 গুণ ডাঙৰ হ'ব এতিয়া আমি আকৌ লিখি লম 10 বছৰ পিছত নূৰ বয়স হ'ব এতিয়া চোৱা
10 বছৰ পাছত এতিয়া ধৰি লোৱা বৰ্তমান বয়স তোমাৰ আছে 15 বছৰ 10 বছৰ পাছত তোমাৰ বয়স কিমান হ'ব 25 বছৰ হ'ব ঠিক তেনেদৰে তোমাৰ কি হ'ল বৰ্তমান বয়সৰ লগত কি কৰিলা 10 বছৰটো তুমি যোগ কৰিলা বা প্লাস কৰিলা গতিকে x ৰ লগত আমি 10 টো প্লাস কৰিব লাগিব এতিয়া আকৌ 10 বছৰৰ পিছত সুনু বয়সো ৰৈ নাথাকে আমি সুনুৰ বয়সো আমি 10 বছৰ পাছত ধৰিব লাগিব সুনুৰ বয়স হ'ব সমান y plus 10 হ'ব এতিয়া আমি লিখিম দ্বিতীয় চৰ্ত মতে এতিয়া দ্বিতীয় চৰ্ত মতে আমি কি পাম 10 বছৰ পাছত এতিয়া x plus 10 is equal y plus 10 এতিয়া আমাক কি কৈছে 10 বছৰ পিছত নুৰ সুনুৰ কিমান হ'বগে দুগুণ ডাঙৰ হ'ব গতিকে সুনুৰ বয়সৰ লগতে আকৌ আমি দুগুণ কৰিব লাগিব তেতিয়া নুৰ আৰু সুনুৰ বয়সটো আমি ইকুৱেল বুলি ধৰিব পাৰিম এতিয়া চোৱা x plus 10 is equal 2y plus 2 গুণ কিমান হ'বগে 20 হ'ব 2 এ y লগত পূৰণ 2y 2 এ 10 লগত পূৰণ কৰিলে 20 হ'ল এতিয়া আমি x minus 2y is equal 20 এফালে 10 টো প্লাস আছে সমান চিহ্ন ইফালে গলে -10 হ'ব এতিয়া আমি x minus 2y is equal 10 পালো এটো পালো আমি 2 নম্বৰ সমীকৰণ এতিয়া আমি সমীকৰণ 1 আৰু 2 টো যদি অপনয়ন কৰি দিও বা অপনয়ন কৰি দিয়া হয় তেতিয়া হলে আমি কি পাম নুৰ আৰু সুনুৰ বয়স পাম এতিয়া মই হেতুকে কৰিব গৈ আছো এতিয়া 1 নম্বৰ সমীকৰণটো কি আছিল সমীকৰণ 1 টো কি আছিল 1 টো আছিল x minus 3y is equal -10 এটো 1 নম্বৰ সমীকৰণ আছিল 2 নম্বৰ সমীকৰণটো কি আছিল 2 নম্বৰ সমীকৰণটো আছিল x minus 2y is equal 10 এটো হৈছে 2 নম্বৰ সমীকৰণ এতিয়া আমি এটো কি কৰিম 2 নম্বৰ পৰা 1 নম্বৰ কৰিম কিয় কৰিলো চোৱা তোমালোকে কাৰণ x টো আমাৰ মিলি আছে অপনয়ন মানে কি এটাক আমি খেদি পঠাই দিব লাগিব এতিয়া এটো কেনসেল গুচি যাব প্লাস হ'ব প্লাস এ মাইনাস 3 পৰা 2 গলে থাকিব কি হয় y থাকিব ডাঙৰ সংখ্যাটোত মাইনাস আছে y হ'ব ইজ ইকুৱেল এট প্লাস আছে মাইনাস হ'ব মাইনাসে কি হ'ব প্লাস হ'ব প্লাস হলে কি হ'বগে 20 হ'ব কিন্তু সাইনটো মাইনাস হ'ব কিন্তু এডাল মাইনাস আৰু এডাল মাইনাস যদি কেনসেল পঠাই দিয়া হয় y ভ্যালুটো আমি 20 এতিয়া আমি এটা বস্তু পালো সুনুৰ বয়স পালো 20 বছৰ এতিয়া আমি নুৰ বয়স উলিয়াম নুৰ বয়সটো কেনেকৈ উলিয়াম চোৱা তোমালোকে এতিয়া সমীকৰণ 2 বা 1 ত সমীকৰণ 1 টো পাতিব পৰা 2 টো পাতিব পৰা মই দুইটাই পাতি দিছো 2 ত কি সমান পাতিবা y ৰ মান পাতি সমীকৰণ 2 টো y মান পাতি সমীকৰণ 2 টো কি আছিল এখিনি আছিল নহয় জানো এতিয়া x minus 2 y ভ্যালুটো আমি কি পাতিম 20 পাতিম is equal 10 x minus 2 এ 20 ক যদি পূৰণ কৰো 40 হ'ব is equal 10 হ'ব x is equal 10 minus 2 সমান চিহ্ন ইফালে গলে plus 40 আমি এতিয়া পালো কি x is equal কিমান পালোগে 50 এতিয়া আমি গম পালো নুৰ বয়স আৰু সুনুৰ বয়স কিমান হয় এটোৱে হয় ইয়াৰ সমাধানটো